কাছাড়ে বৃহৎ পরিমাণ বিদেশি মদ্য জব্দ করেন রাজ্যের আবগারি বিভাগ। গোপন তথ্যের ভিত্তিতে অসম মেঘালয় সীমান্তে অভিযান চালিয়ে জব্দ করতে সক্ষম আবগারি বিভাগ। সঙ্গে আটক গাড়ি চালক সহ এই অবৈধ মদ। অন্যদিকে সংবাদ মাধ্যমের সঙ্গে সাক্ষাৎকারে আবগারি বিভাগের অধ্যক্ষ শান্তনু হাজারিকা বলেন যে আবগারি বিভাগে বিদেশি মদের বিরুদ্ধে অভিযান চালিয়ে কাছাড় জেলার গুমরা জালালপুর থেকে AS11ECC0636 নম্বরের একটি 6 চাকার বাহন থেকে 70 কার্টন বিদেশি মদ্য উদ্ধার করা হয় এবং এই মদের বাজার মূল্য 5 লক্ষ টাকার অধিক হবে বলে আবগারি বিভাগের অধ্যক্ষ হাজারিকা জানান। ইমরুল হোসেন বরভূঁইয়ার রিপোর্ট। আসলতে আমি বহুদিনৰ পৰা এইটো অবৈধ যিটো আমাৰ অৰুণাচলৰ মেঘালয়ৰ যিটো অবৈধ সুৰা সেইটোৰ সেইটোৰ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ, কিন্তু ইমান দিন আমি সফল হোৱা নাছিলোঁ। কিন্তু আমি আজি ইয়াত সফল হ'লোঁ। যোৱা ৰাতি প্ৰায় 12টা বজাত আমি বিশ্বস্ত সূত্ৰৰ পৰা এক খবৰ পাওঁ। সেই খবৰ অনুসৰি আমি আমাৰ যিটো অসম আৰু মেঘালয়ৰ বৰ্ডাৰ জালালপুৰত আমি এখন ট্ৰাক আমি জব্দ কৰিবলৈ সক্ষম হওঁ। সেই ট্ৰাকখনত আমি প্ৰায় 70 কেছ অবৈধ মেঘালয়ত প্ৰস্তুত কৰা সুৰা আমি জব্দ কৰোঁ। আৰু তেওঁলোকে আজিকালি যিসকলে অবৈধভাৱে এইবিলাক কাৰবাৰ কৰে তেওঁলোকে খুব বুদ্ধি কৰি বস্তুবিলাক আনে। তেওঁলোকে দৰৱৰ কাৰ্টুনৰ মাজত, পাচলিৰ মাজত, এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰীৰ মাজত তেওঁলোকে লুকুৱাই পেলাই বস্তুখিনি সৰবৰাহ কৰে। কিন্তু আমি বিশ্বস্ত সূত্ৰৰ খবৰ পাওঁ, সেই অনুসৰি আমি নিৰ্দিষ্ট গাড়ীখন আমি জব্দ কৰোঁ। জব্দ কৰি আমি খানতালাচি কৰোঁ। খানতালাচি কৰোঁতে আমাৰ এই 70 কেছ অবৈধ মেঘালয়ত প্ৰস্তুত কৰা মদ জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু লগতে আমি ড্ৰাইভাৰকো অলৰেডি ডিটেইন কৰিছোঁ আৰু আজি আমি মহামান্য আদালতত তেওঁলোকক এই যে সুৰা আপুনি যিমান বিদেশী সুৰা জব্দ কৰিছে এইটো বাজাৰৰ মূল্য কিমান হ'ব? বাজাৰৰ মূল্য এতিয়া প্ৰায় নিয়েৰ এবাউট 5 লাখ হৈ যাব। হয়, এই অভিযান আপোনাৰ অব্যাহত থাকিব? অভিযান অব্যাহত থাকিব। আমাৰ বিশেষকৈ আমাৰ ইয়াত অসুবিধা হয় কি, আমাৰ যিটো হাইৱে আছে সেই হাইৱেত 100 ট্ৰাক আহে। তাৰ মাজত আমি খুব সহজভাৱে এইবিলাক চিনাক্ত কৰিব নোৱাৰোঁ। কিন্তু আমি এতিয়া বিশ্বস্ত সূত্ৰৰ খবৰ পাই পেলাই আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আমি আৰু ভৱিষ্যতে সেই অনুসৰি আমি অভিযান চলাই থাকিম। আমাৰ কাছাৰ জিলাত আমি অৰুণাচল আৰু মেঘালয়ৰ সুৰা আমি নিষিদ্ধ কৰিম বুলি আমি ভাবিছোঁ আৰু আমি আমাৰ অভিযান চলাই যাম। আমি নিশ্চয় সফল হ'ম।